শনিবাৰে বিয়লি 4 বজাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি গৌৰীপুৰ পাণবাৰীৰ ড্ৰিম ভেলী পাব্লিক স্কুলত অনুষ্ঠিত হয় বিজ্ঞান প্ৰদৰ্শনী মেলা। ধুবুৰী জিলাৰ অতিকৈ পিছপৰা পাণবাৰী অঞ্চলত স্থাপন হোৱা অগ্ৰণী শিক্ষা অনুষ্ঠান ড্ৰিম ভেলী পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে নিৰ্মাণ কৰা বিজ্ঞান সম্পৰ্কীয় বিষয়বস্তুসমূহ পৰিদৰ্শন কৰা প্ৰদৰ্শনী মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান। হয়, আমাৰ ড্ৰিম ভেলী পাব্লিক স্কুলৰ আজি সায়েন্স এক্সিবিশ্যন আছিলে। ন ডাউট ইয়াত সৰু সৰু ল'ৰা ছোৱালী তেখেতসকলৰ প্ৰতিভা যিখিনি মই চালোঁ আৰু যথেষ্ট ভাল আৰু আগবাঢ়িছে। প্ৰথমবাৰৰ কাৰণে তেখেতসকলে এক্সিবিশ্যন পাতিছে ল'ৰা ছোৱালীবিলাকক উৎসাহ যোগোৱাৰ কাৰণে। আৰু ছায়েন্সৰ সৰু সৰু বস্তুখিনি কেনেকৈ ইহঁতে যিখিনি ইয়াক ডেমো দিছে আৰু খুবেই ভাল লাগিছে। আগন্তুক দিনত আগবাঢ়ি যাওক, আমাৰ দোৱা থাকিব। আৰু এই স্কুলখন নিশ্চয়কৈ আমাৰ ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীখিনি ইয়াত আহিছে, কিন্তু যদিও আমাৰ চহৰৰ স্কুল নহয় তথাপি ইমান মানে ল'ৰা ছোৱালীখিনি প্ৰতিভা দেখাইছে, ইয়াত যিখিনি ডেমৰ জৰিয়তে দেখাইছে খুবেই ভাল লাগিছে। আজি আমি নেশ্যনেল ছায়েন্স ডে চেলিব্ৰেট কৰি আছোঁ। প্ৰতি বছৰে আমি 28 ফেব্ৰুৱাৰীত ছায়েন্স ডে চেলিব্ৰেট কৰা হয়। আজি ফাৰ্ষ্ট টাইম আমাৰ এইটো ড্ৰিম ভেলী পাব্লিক স্কুলত আমি ছায়েন্স ডে চেলিব্ৰেট কৰিছোঁ। আৰু আমাৰ স্কুল ফ্ৰম নাৰ্চাৰী টু ক্লাছ 8লৈকে আছে, গ্ৰেজুৱেলি ক্লাছ 9, 10 হ'ব। আৰু আমাৰ বাচ্চাহঁতে যিহেতু আমাৰ ষ্টুডেণ্টসকল যিসকল আছে ফ্ৰম নাৰ্চাৰী টু 8লৈকে আপোনালোক ইতিমধ্যে চাইছে যে তেওঁলোক কেনেকুৱাকৈ ছায়েন্স মডেলবিলাক ৰিপ্ৰেজেণ্ট কৰিছে, লাইক ভলকেনো কেনেকুৱা হয়, আৰ্থকুইক আহিলে কেনেকুৱা চেঞ্চাৰবিলাক বনাইছে, ছ'লাৰ ছিষ্টেম তেওঁলোক বনাইছে। তো চ' আমি যিটো বাচ্চাক আমি নিজৰ ছায়েন্স ছাবজেক্টৰ যিটো ডে টু ডে ডেইলি ক্লাছ ৱাইজ যিটো আমি পঢ়াওঁ, তাৰ পৰা আমাৰ বাচ্চাবিলাকে এই প্ৰজেক্টখিনি ৰেডি কৰিছে। 1 year তেওঁলোক হ'ল একাডেমি ইয়াৰত তেওঁলোক মানে টিচাৰে তেওঁলোকক শিকাইছে আৰু লৈ পেলাই তেওঁলোকে আজি এই মডেলটা ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আজি সাজু হৈছে। ধন্যবাদ।